নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা জোন পিঠা ৰেচিপি লৈ আহিছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া আপোনালোকে থাল এখনত দেখিছে, এয়া মই ময়দা লৈছোঁ। আগতে আটাৰ বনাইছিলোঁ, কিন্তু আজি মই ময়দাৰ বনাম। ময়দাৰ বনালে খুব ধুনীয়া হয় পিঠাকেইটা। আমি জোন পিঠা বুলি কওঁ, আপোনালোকে কি বুলি কয় ঠাই বিশেষে নাম বেলেগ বেলেগ হয়, নহয় জানো। মই পৰিমাণটো মোৰ নিজৰ পচন্দ মতে লৈছোঁ, আপোনালোকে বঢ়াব পাৰে কম বেছি। আৰু ইয়াতে এয়া নাৰিকল মই মিক্সিত লৈ ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ আৰু চেনিখিনি মই ধুনীয়াকৈ সানি লৈছোঁ। ইয়াতে কম মিঠা হ'লে কম চেনি দিব, বেছি মিঠা হ'লে বেছি দিব। আৰু ইয়াতে প্ৰথমতে মই এয়া বেকিং পাউডাৰ দিছোঁ, তেতিয়া মচমচীয়া হয় জোন পিঠাকেইটা। আৰু নিমখ দিছোঁ ইয়াত বেলেগ দিব লগা নাই। প্ৰথমতে মই চামুচখনেৰে এনেকৈ মিক্স কৰি লৈছোঁ। আৰু এয়া নৰ্মেল পানী লৈছোঁ, ঠাণ্ডা পানী। আপোনালোকে সকলোৱে বনায় নহয় জানো, কিন্তু মইনো কেনেকৈ বনাওঁ চাই থাকিবচোন। মোৰ ভালদৰে মিক্স কৰা হৈ গৈছে। এতিয়া মই ইয়াতে ৰিফাইন তেল দি দিছোঁ। এতিয়া খুব ধুনীয়া হয়, মচমচীয়া হয় পিঠাকেইটা। প্ৰথমতে মই এনেকৈ সানি লৈছোঁ। আৰু এতিয়া অলপ অলপকৈ মই পানীখিনি দি যাম। মই গোটেইখিনি ভিডিঅ' নেদেখাওঁ, মুঠাখিনি, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু আপোনালোকেও চাই আমনি পায় নহয় জানো বেছি দীঘল হ'লে। হৈ আছে মোৰ ধুনীয়াকৈ মুঠা হৈ গৈছে। এতিয়া মই লাড্ডুকেইটা বনাই যাম। আপোনালোকে নিজৰ পচন্দ মতে ল'ব পাৰে, সৰু ডাঙৰ যেনেকৈ বনায়। এনেকৈ গোটেইখিনি গোল হৈ আছে। মই এইকেইটা বনালোঁ আৰু এইফালে মই শ্বপিং বৰ্ড এখন লৈছোঁ। আজিকালি মই এই বৰ্ডখনতে ৰুটি লুচি সকলোখিনি কৰোঁ। আৰু এতিয়া মই ইয়াতে বেলি যাম। এইখনত বনাবলৈ খুব ভাল হয় আৰু যিহেতু বহল হয়। ময়দাখিনি মুঠতে যদি ভাল হয়, এনেকুৱা ক্ৰেকছ নহয়, কি ধুনীয়া হৈছে চাওকচোন। ছাইডটো ফাটি নাযায়, আৰু যদিহে মাৰোতে বেয়া হয় তেতিয়াহ'লে ছাইডটো অকণমান ফাটি যায়, ক্ৰেকো নহয়। এনেকৈ গোটেইখন মই বেলি যাম, গোটেইখিনি নেদেখাওঁ। ঠিক এনেকুৱা হিচাপত মই ৰাখি দিম গোটেইকেইখন। ঠিক আছে, মই এনেকৈ বেলি ল'লোঁ। এতিয়া ইয়াতে নাৰিকলখিনিৰ পুৰখিনি দি যাম। মই হাতেৰে বনাম, আপোনালোকে ইচ্ছা কৰিলে ফ্লেম ব্যৱহাৰ কৰিব পাৰে জোন পিঠাৰ। মই এনেকৈ বনাম। অকণমান নাৰিকল বেছি হ'ব লাগে। মই চেনিখিনি সানি থোৱা আছিলে নাৰিকলত। আৰু এতিয়া অকণমান এনেকৈ ছাইডটো ষ্টাইল কৰি দিছোঁ। আপোনালোকে বাৰু কোনে কোনে এনেকৈ দিয়ে জনাবচোন। মোৰ বহুত বেছি ভাল নহয়, তথাপিতো দিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ গোটেইখন মই বনাই ল'ম। পিঠাবিধ খাবলৈ খুব টেষ্টি হয়, সৰুৰ পৰা আৰম্ভ কৰি ডেকা বুঢ়াসকলে ভাল পায়। এনেকৈ গোটেইখিনি বনাই যাম। আৰু এইফালে চাওঁ মোৰ এইকেইটা ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ফ্ৰাই কৰিম আৰু আপোনালোকে মোৰ লগত কিটচেনত বলক। আৰু এইফালে মই জোন পিঠাকেইটা পুৰিবৰ কাৰণে ফ্ৰাই পেনখন উঠাই দিছোঁ। পেনখন আগতেই দিছিলোঁ, গৰম হৈছে। এতিয়া মই ৰিফাইন তেল দি দিছোঁ। অকণমান সৰহকৈ দিব লাগিব, তেতিয়াহে পিঠাকেইখন ধুনীয়াকৈ ফুলিব। গেছৰ ফ্লেমটো প্ৰথমতে মই বঢ়াই দিছোঁ। আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে পিঠাকেইখন। ফ্লেম ব্যৱহাৰ নকৰাকৈ মই কৰিছোঁ। আৰু এয়া চাওক গৰম হৈছে। এতিয়া মই এখন এখনকৈ দি দিছোঁ।
একেবাৰে তেলখিনি বহুত বেছি গৰম হ'ব নালাগে আৰু তো এইখন নিদিওঁ নহ'লে ফুলাৰ পিছত ইখনৰ লগত সিখন লাগি যাব আছে লাহে লাহে ফুলিব ধৰিছে এনেকৈ বনালে পিঠাকেইটা খুব ধুনীয়া হয় জোন পিঠাকেইটা আৰু খাবলৈও মচমচীয়া হয় খুব ধুনীয়াকৈ ফুলি যাব চাই থাকিবচোন আপোনালোকে যদিহে ময়দাৰ পৰা এনেকৈ বনাই পোৱা নাই আপোনালোকে বনাই এবাৰ খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাইছে কিন্তু এতিয়ালৈকে মোৰ পেজটো ফ'ল' কৰা নাই আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ইউটিউব চেনেলত চাইছে কিন্তু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই ভিডিঅ' নতুন দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ চাব পাৰিব একেবাৰে সহজ ৰেচিপি আপোনালোকে জানেয়ে পিঠাৰ ৰেচিপি এনেকৈ খাই খুব ভাল লাগে ইয়াতে নাৰিকলৰ লগত গুড়ো দিব পাৰে কিন্তু মই চেনি দিছোঁ চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিছে গোটেইখিনি দিয়া নাই মই আৰু এয়া মোৰ পিঠাখিনি হৈ গৈছে আৰু চাওকচোন কেনেকুৱা মচমচীয়া হৈছে বাকীখিনি মই এনেকৈ বনাই ল'ম এতিয়া মই এইখিনি ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি ল'ম আৰু এয়া চাওক মোৰ গৰম গৰম জোন পিঠা ৰেডি হৈ গৈছে চাওকচোন কিমান মচমচীয়া হৈছে একেবাৰে মচমচীয়া হৈছে খুব সোৱাদ লগা হয় এনেকৈ বনালে মই এখন ভাঙি দেখাইছোঁ এয়া চাওক ভিতৰখিনি কিমান ধুনীয়া হৈছে আৰু মচমচীয়া হৈছে একেবাৰে এয়া চাওক মোৰ আজিৰ পিঠা ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ জোন পিঠা ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব ধন্যবাদ